নমস্কাৰ তোমালোক সকলোকে আমাৰ প্লেটফৰ্ম লেচপছলৈ স্বাগতম জনাইছো। আজি আমি এই ভিডিঅ'টোত সদ্য সমাপ্ত কামৰূপ মেট্ৰ' জিলাৰ দশম শ্ৰেণীৰ প্ৰি ফাইনেল পৰীক্ষাৰ বিজ্ঞানৰ প্ৰশ্ন কাকতখন আলোচনা কৰিম। তোমালোকৰ জিলাটো যদি ইতিমধ্যে প্ৰি ফাইনেল পৰীক্ষা সম্পূৰ্ণ হৈ গৈছে তেন্তে আমালৈ গণিত, বিজ্ঞান, সমাজ বিজ্ঞান, ইংৰাজী আদি বিষয়বোৰ প্ৰশ্ন কাকতবোৰ PDF আকাৰত আমাৰ WhatsApp নম্বৰ 8811069813 প্ৰেৰণ কৰিবা। তোমালোকে প্ৰেৰণ কৰা প্ৰশ্ন কাকতৰ আলমত আমি এনেদৰে সলিউশন ভিডিঅ' বনাব পাৰিম আৰু এই পেপাৰখনৰ PDF লিংক এই ভিডিঅ'টোৰ তলত ডেসক্ৰিপচনত দিয়া থাকিব। তাৰ পৰা তোমালোকে এই পেপাৰখনৰ PDF ডাউনলোড কৰি ল'ব পাৰিবা। লগতে আমি অসমৰ বিভিন্ন জিলাত সম্পন্ন হৈ যোৱা সকলোবোৰ ডিস্ট্ৰিক্টৰ প্ৰশ্ন কাকতবোৰ আমি আমাৰ চেনেল লেচপছত ডিসকাস কৰিম। গতিকে আমাৰ চেনেল লেচপছৰ লগত তোমালোক জড়িত হৈ থাকিবা। অভাল তোমালোকে নিশ্চয় জানা আমাৰ বোৰ্ডৰ নতুন পেটাৰ্ণ অনুসৰি আমাৰ পেপাৰখনৰ প্ৰথম 45টা কোৱেশ্যন MCQ হয় আৰু আজি এই ভিডিঅ'টো প্ৰথমতে আমি প্ৰথম 45টা MCQ কোৱেশ্যন সলভ কৰিম। গতিকে আহাচোন আজি আমাৰ এই ভিডিঅ'টো আৰম্ভ কৰো। ইয়াত প্ৰথম MCQ কোৱেশ্যনটোত কোৱা হৈছে তলত দিয়া বিক্ৰিয়াবোৰৰ মাজত দ্বি অপসাৰণ বিক্ৰিয়াটো হ'ল। এতিয়া ইয়াত কেইটামান বিক্ৰিয়া দিয়া হৈছে, ইয়াৰ ভিতৰত আমাৰ কোনটো দ্বি অপসাৰণ বিক্ৰিয়া সেইটো আমি ক'ব লাগে। এতিয়া প্ৰথম বিক্ৰিয়াটো যদি ভালদৰে চোৱা ইয়াত দেখিবা যে জিংকে কপাৰ সালফেটৰ পৰা কপাৰক অপসাৰিত কৰিছে। গতিকে এইটো আমাৰ কি হ'ব, এটা অপসাৰণ বিক্ৰিয়াৰ উদাহৰণ হ'ব। এইটো কি হ'ব, আমাৰ অপসাৰণ বিক্ৰিয়াৰ উদাহৰণ হ'ব। ঠিক আছে। ঠিক একেদৰে আমি যদি দ্বিতীয় বিক্ৰিয়াটো চাওঁ, দ্বিতীয় বিক্ৰিয়াটো কি বিক্ৰিয়া হ'ব, অকমান যদি ভালদৰে এনালাইজ কৰা তেন্তে দেখা পাবা যে দ্বিতীয় বিক্ৰিয়াটোত আমাৰ দুটা বিক্ৰিয়ক পদাৰ্থ লগ লাগিছে। দুটা বিক্ৰিয়ক পদাৰ্থ লগ লাগি যদি এটা বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হয় তেনে বিক্ৰিয়াক আমি কি বুলি কওঁ, সংযোজন বিক্ৰিয়া বুলি কওঁ। সংযোজন বিক্ৰিয়া বুলি কওঁ। গতিকে দ্বিতীয়টো আমাৰ সংযোজন বিক্ৰিয়াৰ উদাহৰণ হ'ব। নেক্সট তৃতীয়টোত আমাৰ কি হৈছে, এটা বিক্ৰিয়ক পদাৰ্থ দুই বা ততোধিক বিক্ৰিয়াজাত পদাৰ্থলৈ ভাঙি গৈছে। গতিকে এইটো বিয়োজন বিক্ৰিয়াৰ উদাহৰণ হ'ব। আৰু লাষ্টটোত আমাৰ কি হৈছে, বিক্ৰিয়াজাত পদাৰ্থবোৰৰ মাজত আয়নৰ বিনিময় ঘটিছে। ইয়াত চোৱাচোন বেৰিয়ামটো সালফেটৰ লগত লগ লাগিছে। ঠিক একেদৰে ক্লৰিন আৰু পটাছিয়াম লগ লাগিছে। গতিকে বেৰিয়াম সালফেট আৰু পটাছিয়াম ক্লৰাইড উৎপন্ন হৈছে। ডেট মিন্স ক'ব পাৰা ইয়াত আমাৰ আয়নৰ বিনিময় ঘটিছে। আৰু যি বিক্ৰিয়াত আয়নৰ বিনিময় ঘটে তেনে বিক্ৰিয়াক আমি কি বুলি কওঁ, দ্বি অপসাৰণ বিক্ৰিয়া বুলি কওঁ। গতিকে আমাৰ এই কুৱেশ্যনটো কাৰেক্ট আনসাৰ কি হ'ব, 4 নম্বৰটো হ'ব। এই কুৱেশ্যনটো কাৰেক্ট আনসাৰ কোনটো, 4 নম্বৰটো। আমাক দ্বি অপসাৰণ বিক্ৰিয়াটো চিনাক্ত কৰিব কৈছিল। এটা নেক্সট কুৱেশ্যনটোত কি কৈছে চোৱা, নিম্নলিখিত স্তম্ভ ক আৰু স্তম্ভ খ মিলোৱা আৰু সঠিক ক্ৰমটো বাছি উলিওৱা। স্তম্ভ ক লগত আমি স্তম্ভ খটো কি কৰিব লাগে, মিলাব লাগে আৰু সঠিক ক্ৰমটো আমি বাছি উলিয়াব লাগে। ঠিক আছে। এতিয়া ইয়াত চাচোন প্ৰথম পৰুৱা শুঙত আমাৰ কি থাকে আমি সেইটো চাব লাগিব। প্ৰথমতে পৰুৱা শুঙত আমি ক'ব পাৰো যে মিথানয়িক এচিড থাকে। পৰুৱা শুঙত কি থাকে, মিথানয়িক এচিড। গতিকে P2 কাৰ লগত মিলিব, 3 লগত মিলিব। ঠিক একেদৰে ব্লিচিং পাউডাৰত আমাৰ কি থাকে, এতিয়া P2 3 লগত মিলা কেইটা অপচন আছে, P2 3 লগত মিলা এটাই অপচন আছে। গতিকে ক'ব পাৰা অপচন B টো কাৰেক্ট হ'ব। বাট মই বাকিখিনি মিলাই দেখাই দিছো। এতিয়া চোৱা ব্লিচিং পাউডাৰ আমি কি কৰো, বীজাণুমুক্ত মানে খোৱা পানী পাবৰ কাৰণে ব্যৱহাৰ কৰো। গতিকে Q2 কাৰ লগত মিলিব, Q2 1 ৰ লগত মিলিব। ঠিক একেদৰে নেক্সট কি থাকিলে, ছডিয়াম হাইড্ৰক্সাইড থাকিলে আৰু কমলা টেঙা থাকিলে। এতিয়া ছডিয়াম হাইড্ৰক্সাইডত কি থাকে, ছডিয়াম হাইড্ৰক্সাইডত তুমি ক'ব পাৰা ছডিয়াম হাইড্ৰক্সাইড অভাৰঅল আমাক চাবোন আৰু অপমাৰ্জকত ব্যৱহাৰ কৰা হয়। গতিকে আমি ক'ব পাৰো R2 কাৰ লগত মিলিব, 4 লগত মিলিব। আৰু কমলা টেঙা চাইট্ৰিক এচিড থাকে। গতিকে S2 2 লগত মিলিব। বাট আমি এটা কথা প্ৰথম জোৰটো মিলাই গম পালো যে ইয়াত আমাৰ কাৰেক্ট অপচন কোনটো হ'ব, অপচন B টো হ'ব। গতিকে এনেকুৱা ধৰণৰ মেথছা কুলম টাইপৰ কুৱেশ্যনত প্ৰথম ইজি জোৰটো মিলাই ল'বা, যিটো তোমাৰ কাৰণে অতি সহজ। সেই জোৰটো মিলাই পেলাই তুমি অপচন এলিমিনেট কৰিবলৈ চেষ্টা কৰিবা, তোমাৰ আনসাৰটো অতি সহজে ওলাই যাব। আৰু বাকিখিনিত এনেই অযথা টাইম ৱেষ্ট কৰাৰ কোনো প্ৰয়োজন নাই। গতিকে এই কুৱেশ্যনটো কাৰেক্ট আনসাৰ কি হ'ব, অপচন B হ'ব। এতিয়া নেক্সট কুৱেশ্যনটোত কি কৈছে, কেইটামান মৌলৰ বিষয়ে ইয়াত কোৱা হৈছে, ক্লৰিন, ছডিয়াম, সিলিকন, মেগনেছিয়াম, এলুমিনিয়াম। তলত দিয়া মৌলসমূহক ধাতৱীয় ধৰ্মৰ অৰ্ধক্ৰমত সজালে কোনটো শুদ্ধ হ'ব। এতিয়া ধাতৱীয় ধৰ্মৰ অৰ্ধক্ৰমটো কেনেকুৱা আছিলে, আমাৰ কোনো এনেকুৱা ধৰণৰ আছিলে, হয় নাই। আমাৰ এইফালে কি থাকিব, ছডিয়াম থাকিব, তাৰপিছত মেগনেছিয়াম থাকিব, তাৰপিছত এলুমিনিয়াম থাকিব, তাৰপিছত সিলিকন থাকিব, তাৰপৰা ক্লৰিন থাকিব। গতিকে এইটো চাইজে যদি আমাৰ বাহে চবতকৈ বেছি ধাতৱীয় ধৰ্ম কাৰ হ'ব, ছডিয়ামৰ, তাৰপিছত মেগনেছিয়ামৰ, তাৰপিছত এলুমিনিয়ামৰ, তাৰপিছত সিলিকনৰ, তাৰপিছত ক্লৰিনৰ। এই কথাখিনি মই মৌল পৰ্যায়িত শ্ৰেণীবিভাজন চেপ্টাৰটো ধুনীয়াকৈ পঢ়াইছো। গতিকে এই কথাখিনি যদি ধাতৱীয় ধৰ্মৰ ক্ৰমটো যদি ভালকৈ নাজানা বা কেনেকুৱা কি হয় সেইখিনি যদি নাজানা, তেন্তে এই ভিডিঅ'টো চাই ল'বা, মোৰ ওৱান শ্বট ভিডিঅ'টো চাই ল'বা, তেতিয়া ধুনীয়াকৈ বুজি পাবা। গতিকে ইয়াত কাৰেক্ট অৰ্ডাৰটো কি হ'ব, এইটো হ'ব। কাৰেক্ট অৰ্ডাৰ কোনটো হ'ব, এইটো হ'ব। ছডিয়ামৰ ধাতৱীয় ধৰ্ম সকলোতকৈ বেছি হ'ব, তাৰপিছত মেগনেছিয়াম, তাৰপৰা এলুমিনিয়াম, তাৰপৰা সিলিকন, তাৰপৰা ক্লৰিন। মানে কমি গৈছে, এইফালে কমি গৈছে, অৰ্ধক্ৰমত সজাব লাগে, মানে বেছিৰ পৰা কমলৈ সজাব লাগে। নেক্সট কুৱেশ্যনটো আগবাঢ়ো। নেক্সট কুৱেশ্যনটোত কি কোৱা হৈছে, পপানেলত থকা কাৰ্যকৰী মূলকটো কি, পপানেল। এইটো কি হয়, পপানেল এইটো এলডিহাইড হয়, কাৰণ এণ্ডিংটো Al হৈছে। গতিকে এইটো কি হয়, এলডিহাইড হয়। গতিকে ইয়াত এলডিহাইড হলে আমাৰ কাৰ্যকৰী মূলক কি হ'ব, এইটো হ'ব। Yes or no, এলডিহাইড হলে আমাৰ কাৰ্যকৰী মূলক কোনটো হ'ব, এইটো হ'ব। গতিকে আমাৰ এই কুৱেশ্যনটো কাৰেক্ট আনসাৰ কি হ'ব, অপচন B হ'ব। এই কুৱেশ্যনটো কাৰেক্ট আনসাৰ কি হ'ব, অপচন B। নেক্সট কুৱেশ্যনটোত কোৱা হৈছে, হাইড্ৰক্লৰিক এচিডৰ লঘু জলীয় দ্ৰৱত কি উৎপন্ন হয়। হাইড্ৰক্লৰিক এচিডে জলীয় দ্ৰৱত কি উৎপন্ন কৰে, হাইড্ৰনিয়াম আয়ন উৎপন্ন কৰে। ঠিক আছে, হাইড্ৰক্লৰিক এচিড যদি আমি জলীয় দ্ৰৱত মিলাও তেন্তে ইয়াত কি প্ৰডিউচ হ'ব, H+
আৰু Cl মাইনাছ ঠিক আছে আকৌ ই আমাৰ ওভাৰঅল আমাৰ H+ পৰা আমাৰ হাইড্ৰনিয়াম আয়ন প্ৰডিউস হ'ব হাইড্ৰনিয়াম আয়ন প্ৰডিউস হ'ব গতিকে আমি ক'ব পাৰো হাইড্ৰনিয়াম আয়ন আৰু ক্লোৰিন প্ৰডিউস হ'ব ক্লোৰিন আয়ন প্ৰডিউস হ'ব গতিকে এই কোৱেশ্চনটো কাৰেক্ট আনসাৰ কি হ'ব অপচন বি কাৰেক্ট হ'ব নেক্সট কোৱেশ্চন নম্বৰ 6 ইয়াত কোৱা হৈছে তলৰ কোনটো নাইট্ৰজেন অণু শুদ্ধ ইলেক্ট্ৰন গঠন চিত্ৰ এতিয়া নাইট্ৰজেন অণু বুলি ক'লে আমি n টো কথা ভাবিব পাৰো এতিয়া নাইট্ৰজেন পৰমাণুৰ মাজত কেইডাল বান্ধনী থাকে তিনডাল বান্ধনী থাকে এতিয়া ইয়াত এটা কথা চোৱাচোন তিনডাল বান্ধনী যিহেতু আছে প্ৰথম বান্ধনীডাল সৃষ্টি কৰিবৰ কাৰণে দুটা ইলেক্ট্ৰন লাগিব দ্বিতীয় বান্ধনীডাল সৃষ্টি কৰিবৰ কাৰণে দুটা ইলেক্ট্ৰন লাগিব তৃতীয় বান্ধনীডাল সৃষ্টি কৰিবৰ কাৰণে দুটা ইলেক্ট্ৰন লাগিব এই বস্তুটো ক'ত আছে চোৱা এই বস্তুটো ক'ত আছে ইয়াত আছে অপচন সি হয় না ইয়াত এডাল বান্ধনী ইয়াৰ পৰা এডাল বান্ধনী হ'ব ইয়াৰ পৰা এডাল বান্ধনী গতিকে অপচন সি টো কাৰেক্ট হ'ব নেক্সট এতিয়া 7 নম্বৰ কোৱেশ্চনটোত কি কোৱা হৈছে তলত দিয়া চিত্ৰটোত কিহে মলি আঁতৰাই আমাৰ মাইসেল বা কণাপুঞ্জ ছবি দিয়া হৈছে মাইসেল বা কণাপুঞ্জৰ পৰা ইয়াৰ পৰা আমি কি কৰিব লাগে কোনটো শুদ্ধ হয় আমি হেতু ক'ব লাগে ঠিক আছে ইয়াত অপচন 8 কোৱা হৈছে মাইসেলিত মলি পলম্বনে অপচন বি কোৱা হৈছে মাইসেলিৰ কেন্দ্ৰত জমা হোৱা পানীৰ অনুপুঞ্জ অপচন সি কোৱা হৈছে আয়নীয় মূৰ আৰু মলিৰ মাজৰ আকৰ্ষণ আৰু অপচন ডি কোৱা হৈছে সাবুনৰ অণুৱে মলি হৈতে মিহলি তাক গধু কৰি তোলে আমি জানো যে সাবুনৰ অণুত আমাৰ দুটা মেৰু থাকে এটা হাইড্ৰোফিলিক এন আৰু আনটো হাইড্ৰোফোবিক এন এটাই পানীক ভাল পায় এটাই পানীক ভাল নাপায় ঠিক আছে মানে অভাল ক'ব পাৰা আয়নীয় মূৰ আৰু মলিৰ মাজত আকৰ্ষণ হয় আৰু আয়নীয় মূৰ আৰু মলিৰ মাজত আকৰ্ষণ হয় আয়নীয় মূৰে মলিখিনিক আমাৰ কাপোৰৰ পৰা আঁতৰাই আনে গতিকে এই কোৱেশ্চনটো কাৰেক্ট আনসাৰ কি হ'ব অপচন সি এই কথাখিনি আমাৰ কোনটো চেপ্টাৰত আছে কাৰ্বন আৰু তাৰ যৌগ চেপ্টাৰটোত আছে সাবুনে কেনেদৰে মলি আঁতৰাই সেই কথাখিনিত আছে আশা কৰিছো সকলোৱে জানা যদি নাজানা এই চেপ্টাৰটো ওৱান শ্বট ভিডিঅ' তোমালোকে ফলো কৰিব লাগিব নেক্সট কোৱেশ্চনটোত কোৱা হৈছে এটা জুলীয়া পদাৰ্থৰ নমুনাৰ এটা টোপাল এখন পিএছ কাগজত দিয়া হ'ল কাগজখন নীলা হৈ পৰিল বুলি কৈছে পদাৰ্থবিদ কি হ'ব পাৰে এতিয়া ইয়াত কি কোৱা হৈছে চাচোন জুলীয়া পদাৰ্থৰ নমুনাৰ এটা টোপাল পিএছ কাগজ এখনত দিয়া হ'ল ঠিক আছে পিএছ কাগজ এখন আছে ধৰিলা আমি ইয়াত কিবা জুলীয়াবিদ টোপাল দিলো আৰু কাগজখন কি হ'ল বুলি কৈছে নীলা হৈ পৰিল এতিয়া নীলা হৈ পৰিল মানে কি এতিয়া নীলা হৈ পৰিল মানে এটো ক্ষাৰকীয় হ'ব ইয়াৰ ভিতৰত আমি ক্ষাৰকীয় বস্তুটো বিচাৰিব লাগে কোনটো ক্ষাৰকীয় হ'ব নেমুৰ ৰস এটো আমাৰ কি হ'ব এসিডিক বস্তু এটো হাইড্ৰোক্লোৰিক এসিড এসিডিক বস্তু ইথানোইক এসিড নামটোতে পৰিছে এসিডিক বস্তু গতিকে ক্ষাৰকীয় কোনটো আছে অপচন সি টো ঠিক আছে নীলা হৈ পৰিছে মানে কি নীলা হৈ পৰিছে মানে এটো ক্ষাৰকীয় মানে প্ৰকৃতিৰ হ'ব লাগিব গতিকে এই কোৱেশ্চনটো কাৰেক্ট আনসাৰ কি হ'ব অপচন সি হ'ব কোৱেশ্চন নম্বৰ 9 ইয়াত কি কোৱা হৈছে চোৱা কোৱেশ্চন নম্বৰ 9 টোত কোৱা হৈছে এ ষ্টুডেন্ট এডেড 5 ml lead nitrate with 4 ml potassium iodide solution what will the student observe ইয়াত এটো অসমীয়াত লিখি নিদিলে একদম সিম্পল কে ক'ব গলে এজন ছাত্ৰই 5 ml lead nitrate লৈছে আৰু 5 ml lead nitrate আমাৰ 4 ml potassium iodide লগত যোগ কৰিছে potassium iodide solutionত বা দ্ৰৱত যোগ কৰিছে ছাত্ৰজনে কি অবজাৰ্ভ কৰিব ছাত্ৰজনে কি পৰ্যবেক্ষণ কৰিব হেতু সুধিছে কোৱেশ্চনটোত ইয়াত আমাৰ অসমীয়া ভাৰ্জনটো নিদিলে হলো তোমালোকে নিশ্চয় বুজি পাইছা lead nitrate লৈছে ঠিক আছে lead nitrate মানে PbNO3 ঠিক আছে ইয়াৰ লগত কি যোগ কৰিছে পটাছিয়াম আয়োডাইড যোগ কৰিছে পটাছিয়াম আয়োডাইড ঠিক আছে পটাছিয়াম আয়োডাইড যোগ কৰিছে এতিয়া ইয়াৰ ফলত আমাৰ কি উৎপন্ন হ'ব আমি ক'ব লাগে মানে ইয়াৰ ফলত ওভাৰঅল হালধীয়া অৰ্ধক্ষেপ উৎপন্ন হয় কি উৎপন্ন হয় হালধীয়া অৰ্ধক্ষেপ গতিকে এই কোৱেশ্চনটো কাৰেক্ট আনসাৰ কি হ'ব অপচন বি ঠিক আছে ইয়াৰ পৰা আমাৰ তোমালোকে পটাছিয়াম আয়োডাইড উৎপন্ন হ'ব ঠিক একেদৰে lead আয়োডাইড উৎপন্ন হ'ব আৰু পটাছিয়াম নাইট্ৰেট উৎপন্ন হ'ব আৰু অভাল ক'ব পৰা হালধীয়া অৰ্ধক্ষেপ মানে ইয়েলো প্ৰেচিপিটেট পৰা দেখা পাবা গতিকে এই কোৱেশ্চনটো কাৰেক্ট আনসাৰ কি হ'ব অপচন বি নেক্সট কোৱেশ্চনটোত কোৱা হৈছে কোনবিধ ৰক্তবাহিকাই মানুহৰ হৃদয়ৰ পৰা অশুদ্ধ তেজ হাঁওফাওলৈ উলিয়াই নিয়ে এই বস্তুখিনি মই জীৱন প্ৰক্ৰিয়া চেপ্টাৰটোত বহুত ডিটেইলছত ইজিকে বুজাই দিছিলো নিশ্চয় মনত আছে বা যিসকলে ভিডিঅ চাইছে তেওঁলোকে নিশ্চয় পাইবা ইয়াত উদ্দেশ্য কোনবিধ ৰক্তবাহিকাই মানুহৰ হৃদয়ৰ পৰা অশুদ্ধ তেজ হাঁওফাওলৈ কঢ়িয়াই নিয়ে বুলি কৈছে আমি পঢ়িছিলো কোনবিধ ৰক্তবাহিকাই নিয়ে ক্লোমৰ ধমনীয়ে গতিকে এই কোৱেশ্চনটো কাৰেক্ট আনসাৰ কি হ'ব অপচন এ ক্লোমৰ ধমনী অপচন এ নেক্সট কোৱেশ্চনটোত কোৱা হৈছে কবিতা এটা লিখোতে মগজু কাৰ্যক্ষম হোৱা অংশটো কি সেৰিবেলাম অপচন বি হাইপোথেলামাস অপচন সি সেৰিব্ৰাম অপচন ডি পঞ্চ আৰু মেডুলা এতিয়া কবিতা এটা লিখোতে আমাৰ মানে ভবা কাৰ্যটো জড়িত হৈ থাকে গতিকে আমাৰ এই কোৱেশ্চনটো কাৰেক্ট আনসাৰ কি হ'ব সেৰিব্ৰাম গতিকে ভবা কাৰ্যত আমাৰ মগজু কোনটো অংশ এক্টিভ হৈ থাকে অভাৰ ক'ব পাৰা মগজুৰ গোটেইবোৰ অংশ কম বেছি পৰিমাণে এক্টিভ হৈ থাকে বেছিকৈ আমাৰ ই ভূমিকা লয় সেৰিব্ৰাম গতিকে এই কোৱেশ্চনটো কাৰেক্ট আনসাৰ কি হ'ব অপচন সি নেক্সট 12 নম্বৰ কোৱেশ্চন ইয়াত কোৱা হৈছে তলত দিয়া কোনবিধ জীৱই ৰেণু গঠন পদ্ধতিয়ে বংশ বিস্তাৰ কৰে এতিয়া 12 নম্বৰ কোৱেশ্চনটোত অপচন কি দিছে প্লেনেৰিয়া ৰাইজোপাছ এমিবা প্লাজমোডিয়াম কি ৰেণু গঠন কোনে কৰে ৰেণু গঠন আমাৰ ৰাইজোপাছে কৰে গতিকে এই কোৱেশ্চনটো কাৰেক্ট আনসাৰ কি হ'ব অপচন বি হ'ব
নেক্সট এতিয়া আমি 13 নম্বৰ কুৱেশ্যনলৈ আগবাঢ়ো 13 নম্বৰ কুৱেশ্যনটোত কোৱা হৈছে 19 শতিকাত প্ৰাকৃতিক নিৰ্বাচনৰ যোগেদি প্ৰজাতিৰ উৎপত্তিৰ ধাৰণা দিয়া সূত্ৰটো কোনে আগবঢ়াইছিল এইটো আমাৰ বংশগতি আৰু ক্ৰমবিকাশ চেপ্টাৰটোৰ পৰা দিছে একদম ইজি চেপ্টাৰ প্ৰাকৃতিক নিৰ্বাচনৰ কথা আমাক কোনে কৈছিল চাৰ্লছ ৰবাৰ্ট ডাৰউইনে কৈছিল গতিকে এই কুৱেশ্যনটো কাৰেক্ট আনসাৰ কি হ'ব অপচন এ হ'ব নেক্সট কুৱেশ্যনটোত কোৱা হৈছে 14 নম্বৰ কুৱেশ্যন তলৰ কোনটো জোৰা সমহস্ত অংগ মানে কি আছিল উৎপত্তি উৎস একে হ'ব লাগিব কাৰ্য বেলেগ বেলেগ হ'ব লাগিব উৎপত্তি উৎস একে আৰু কাৰ্য বেলেগ বেলেগ ইয়াত আমি যদি চাওঁ অপচন এ মানুহৰ আগহাত আৰু বাদুলি দেউকা দুইটাই কাৰ্য বেলেগ বেলেগ বাদুলি দেউকাই সহায়ত বাদুলিয়ে কি কয় উৰে কিন্তু আমি আগহাতৰ সহায়ত আমি উৰু জানো নুৰু গতিকে কাৰ্য বেলেগ বেলেগ কিন্তু হিহঁতৰ উৎপত্তি উৎসটো একে মানে উৎপত্তিৰ ধৰণটো একে গতিকে এই কুৱেশ্যনটো কাৰেক্ট আনসাৰ কি হ'ব অপচন এ হ'ব নেক্সট কুৱেশ্যনত কোৱা হৈছে 15 নম্বৰ কুৱেশ্যন ইয়াত কৈছে তলৰ কোন কেইটা পাকস্থলীত থকা উৎসেচক ইয়াত আমি পাকস্থলীত থকা উৎসেচক কেইটা বিচাৰিব লাগে পাকস্থলীত আমাৰ পেপচিন থাকে ঠিক একেদৰে শ্লেষ্মা থাকে পাকস্থলীত ঠিক আছে লাইপেজ পাকস্থলীত নাথাকে ঠিক আছে আৰু ঠিক একেদৰে টিপচিনো পাকস্থলীত নাথাকে আমাৰ কোনটো হ'ব পাকস্থলীত কোনকেইটা থাকে পেপচিন থাকে আৰু শ্লেষ্মা থাকে আৰু লগতে হাইড্ৰক্লোৰিক এচিড থাকে বুলি ক'ব পাৰা ইয়াত বাদ হাইড্ৰক্লোৰিক এচিডৰ কথা কোৱা নাই গতিকে এই কুৱেশ্যনটো কাৰেক্ট আনসাৰ কি হ'ব অপচন সি হ'ব 2 আৰু 4 অপচন সি কাৰেক্ট নেক্সট 16 নম্বৰ কুৱেশ্যনটোত কোৱা হৈছে ডিএনএ কোনটো অংশই এটা প্ৰটিনৰ বাবে তথ্য প্ৰদান কৰে ডিএনএ কোনটো অংশই প্ৰটিনৰ বাবে তথ্য প্ৰদান কৰে এই কুৱেশ্যনটো কাৰেক্ট আনসাৰ কি হ'ব জিনে আমাৰ ডিএনএ প্ৰটিন মানে ডিএনএ থকা জিনে আমাৰ কি কৰে প্ৰটিনৰ বাবে তথ্য যোগান ধৰে নেক্সট কুৱেশ্যনটোত কোৱা হৈছে এমিবা হৰপিল হেলাই আৰু ইষ্টৰ প্ৰজননৰ ক্ষেত্ৰত উমৈহতীয়া বৈশিষ্ট্যটো কি এমিবা হৰপিল হেলাই আৰু ইহঁতৰ মানে প্ৰজননৰ বৈশিষ্ট্যটো কি ইহঁতৰ প্ৰত্যেকে কি কয় অযৌন প্ৰজনন পদ্ধতিৰে বংশ বিস্তাৰ কৰে গতিকে এই কুৱেশ্যনটো কাৰেক্ট আনসাৰ কি হ'ব অপচন এ ঠিক আছে নেক্সট কুৱেশ্যন নম্বৰ 18 ইয়াত কি কৈছে চোৱা প্ৰদত্ত চিত্ৰখনত সালু সংশ্লেষণৰ বাবে কাৰ্বন ডাই অক্সাইড অপৰিহাৰ্য বুলি পৰীক্ষাৰ প্ৰদৰ্শন কৰা হৈছে কাছত ৰখা এক্স নামৰ পদাৰ্থবিধ কি হ'ব ইয়াত যিবিধ পদাৰ্থ ৰাখিছে এই পদাৰ্থবিধৰ নাম কি হ'ব আমি হেতু ক'ব লাগে ঠিক আছে কুৱেশ্যন নম্বৰ কিমান 18 কুৱেশ্যন নম্বৰ 18ত এই যিখিনি পদাৰ্থ ৰাখিছে পদাৰ্থবিধ কি হ'ব পটাছিয়াম আয়োডাইড হ'ব ঠিক আছে এই এক্স পদাৰ্থবিধ কি হ'ব পটাছিয়াম হাইড্ৰক্সাইড মানে KOH পটাছিয়াম হাইড্ৰক্সাইড প্ৰদত্ত চিত্ৰখনত সালু সংশ্লেষণৰ বাবে কাৰ্বন ডাই অক্সাইড অপৰিহাৰ্য যেহেতু জানো হেতু পৰীক্ষাৰ কাৰণে আমাৰ এই যেটো কাছৰ ভিতৰত এই পাত্ৰটোত যিখিনি ৰাখিব কাছত ৰখা মানে এই বস্তুখিনি কি হ'ব আমি ক'ব লাগে হেতু কি হ'ব আমাৰ পটাছিয়াম আয়োডাইড হ'ব মনত ৰাখিবা এটো আমাৰ দিয়া আছে কিতাপত আমাৰ জীৱন প্ৰক্ৰিয়া চেপ্টাৰটোত দিয়া আছে কুৱেশ্যন নম্বৰ 19ত কি কোৱা হৈছে চোৱা তলত দিয়া কোনবিধ ৰোগ যৌন সংক্ৰামক নহয় মানে তলত দিয়া কোনবিধ ৰোগ যৌনভাৱে ট্ৰান্সফাৰ নহয় ঠিক আছে STD নহয় মানে STD মানে কি sexually transmitted disease তলৰ কোনবিধ sexually transmitted disease হয় কৈছে দেই সৰি নহয় কোৱা নাই হয় কৈছে এতিয়া কোনবিধ sexually transmitted disease ইয়াত অপচন দিটো syphilis এবিধ কি হয় sexually transmitted disease হয় নেক্সট কুৱেশ্যনত নিৰ্দেশনা লিখি দিয়া হৈছে প্ৰশ্ন 20 পৰা 24 লৈ উক্তি আৰু কাৰণ দিয়া হৈছে প্ৰশ্নসমূহৰ বাবে তলত দিয়া ABCD বিকল্পৰ মাজে শুদ্ধ উত্তৰটো বাছি উলিওৱা অপচন এ কোৱা হ'ব এ শুদ্ধ আৰু আৰ শুদ্ধ আৰ2 এ শুদ্ধ ব্যাখ্যা অপচন বি কোৱা হ'ব এ আৰু আৰ উভয় শুদ্ধ কিন্তু আৰ এ শুদ্ধ ব্যাখ্যা নহয় অপচন সি ক'ব এ শুদ্ধ কিন্তু আৰ অশুদ্ধ অপচন ডি কোৱা হৈছে এ আৰু আৰ দুইটাই অশুদ্ধ মানে এছাৰছন ৰিজনিং টাইপৰ কুৱেশ্যন একদম সিম্পল কে ক'ব গলে এছাৰছন ৰিজনিং টাইপৰ কুৱেশ্যন এছাৰছন ৰিজনিং টাইপৰ কুৱেশ্যন কা একদম সিম্পল প্ৰসেসটো হৈছে তোমালোকে প্ৰথমতে উক্তি আৰু যুক্তি দুইটাই পিঠকে চেক কৰিবা আৰু শুদ্ধ নে অশুদ্ধ হেতু চিনাক্ত কৰিবা যদিহে দুইটাই অশুদ্ধ হয় বা দুইটাই শুদ্ধ হয় গম পাবা নহয় দুইটা অশুদ্ধ হলে হেমতেটো অপচন বিচাৰিব পাৰিবা এটা যদি শুদ্ধ হয় তেতিয়াও হেমতে অপচন পাই যাবা যদিহে দুইটা শুদ্ধ হয় তেন্তে হিয়তৰ মাজত সম্পৰ্কটো বিচাৰিব লাগিব সম্পৰ্ক আছে নে নাই মানে দুইটা শুদ্ধ হলে তলটোৱে ওপৰটো শুদ্ধ ব্যাখ্যা কৰিছে নে না কৰা হেতু আমি চাব লাগিব ঠিক আছে ওকে ইয়াত আমি প্ৰথমতে কি কৰিম দুটা স্টেটমেন্ট বেলেগ বেলেগকে পৰীক্ষা কৰিম প্ৰথম উক্তিটোত কোৱা হৈছে বৰণ এবিধ ধাতুকল্প বুলি কৈছে বৰণ কি হয় বুলি কৈছে এবিধ ধাতুকল্প ইয়েস বৰণ এবিধ ধাতুকল্প হয় এটো শুদ্ধ নেক্সটত কোৱা হৈছে যুক্তিটোত কোৱা হৈছে বৰণ কেৱল অধাতুৰ ধৰ্ম দেখুৱায় এটা ধাতুকল্প মানে কি আছিল ধাতু আৰু অধাতু দুটাই ধৰ্ম দেখুৱায় ওপৰত আমি অলৰেডি কলো যে বৰণ এবিধ ধাতুকল্প মানে ই ধাতু আৰু অধাতু দুটাই ধৰ্ম দেখাব কিন্তু ইয়াত কৈ দিলে যে বৰণে অকল অধাতু ধৰ্ম দেখুৱায় গতিকে এটো অশুদ্ধ গতিকে আমি ক'ব পাৰো এ টো শুদ্ধ আৰ টো অশুদ্ধ হেমতে আমাৰ কোনটোত আছে চোৱাচোন এ শুদ্ধ আৰ অশুদ্ধ আমাৰ অপচন সি হয় গতিকে 20 নম্বৰ কোৱেশ্যনটোৰ ৰেসপেক্টত আমাৰ কাৰেক্ট আনসাৰ কি হ'ব অপচন সি হ'ব 20 নম্বৰ কোৱেশ্যনটোৰ ৰেসপেক্টত কাৰেক্ট আনসাৰ কি হ'ব অপচন সি নেক্সট 21 নম্বৰ কোৱেশ্যনটোত উক্তিটোত কি কোৱা হৈছে চোৱা আয়নীয় যৌগৰ উতলাংক আৰু গলনাংক উচ্চ এটো একদম সঁচা কথা আয়নীয় যৌগৰ আমাৰ গলনাংক উতলাংক অতি উচ্চ হয়
নেক্সটটোত কোৱা হৈছে আয়নীয় যৌগবোৰ পানীত অদ্ৰৱণীয় এইটো মিছা কথা আয়নীয় যৌগবোৰ পানীত দ্ৰৱীভূত হয় ঠিক আছে কেৰাচিন বা পেট্ৰলতহে অদ্ৰৱণীয় হয় গতিকে এইটো মিছা হ'ব গতিকে আমি গম পালো যে এ টো শুদ্ধ আর টো অশুদ্ধ গতিকে হেমতে চাব গলে ইয়াটো আমাৰ অপচন সি কাৰেক্ট ইয়াটো আমাৰ অপচন সি কাৰেক্ট নেক্সট 22 নম্বৰ কোৱেশ্চন ইয়াত কি কোৱা হৈছে চোৱা মেগনেছিয়ামে ঠাণ্ডা পানীৰ লগত বিক্ৰিয়া নকৰে বুলি কৈছে মেগনেছিয়ামে কি কৈছে ঠাণ্ডা পানীৰ লগত বিক্ৰিয়া নকৰে এইটো মিছা কথা মেগনেছিয়ামে ঠাণ্ডা পানীৰ লগত বিক্ৰিয়া কৰে ঠিক আছে এইটো মিছা কথা নেক্সটত কোৱা হৈছে সৰি মেগনেছিয়ামে ঠাণ্ডা পানীৰ লগত বিক্ৰিয়া নকৰে এইটো সঁচা কথা মেগনেছিয়ামে ঠাণ্ডা পানীৰ লগত বিক্ৰিয়া নকৰে গৰম পানীৰ লগত বিক্ৰিয়া কৰে এইটো সঁচা কথা অকমান ভুল কৈছিলো মেগনেছিয়ামে ঠাণ্ডা পানীৰ লগত বিক্ৰিয়া নকৰে এইটো সঁচা কথা হ'ব মেগনেছিয়াম এবিধ নিষ্ক্ৰিয় মৌল মানে ইনাৰ্ট এলিমেন্ট বুলি কৈছে সম্ভ্ৰান্ত গেছৰ নিচিনা বুলি কৈছে মেগনেছিয়াম এবিধ নিষ্ক্ৰিয় মৌল নহয় কাৰণ মেগনেছিয়ামৰ ইলেক্ট্ৰনীয় বিন্যাস কি 282 বহিতম কক্ষত দুটা ইলেক্ট্ৰন আছে গতিকে সুস্থি অষ্টক লাভ কৰিবলৈ ই এতিয়াও ইলেক্ট্ৰন ত্যাগ কৰিব বিচাৰিব গতিকে ই এবিধ নিষ্ক্ৰিয় মৌল নহয় গতিকে এইটো মিছা কথা ঠিক আছে এইটো মিছা কথা মেগনেছিয়ামে ঠাণ্ডা পানীৰ লগত বিক্ৰিয়া নকৰে এইটো সঁচা কথা বাট নেক্সটটো যিটো যুক্তিটো দিয়া হৈছিলে যুক্তিটো আমাৰ কি হ'ব মিছা কথা গতিকে এই কোৱেশ্চনটো এগেইন অপচন কোনটো কাৰেক্ট হ'ব অপচন আমাৰ সি কাৰেক্ট হ'ব এই কোৱেশ্চনটো এগেইন অপচন কোনটো কাৰেক্ট অপচন সি কাৰেক্ট নেক্সট কোৱেশ্চনলৈ আগবাঢ়ো কোৱেশ্চন নম্বৰ 23 ইয়াত এছাৰচনটোত কি কোৱা হৈছে এছাৰচনটোত কোৱা হৈছে আমাৰ সৌৰতাপীয় যন্ত্ৰসমূহ কলা ৰং ব্যৱহাৰ কৰা হয় ঠিক আছে সৌৰতাপীয় যন্ত্ৰসমূহত আমি কি কৰো বুলি কৈছে কলা ৰং ব্যৱহাৰ কৰো বুলি কৈছে এইটো সঁচা কথা ঠিক আছে কলা ৰং ব্যৱহাৰ কৰা হয় এইটো সঁচা কথা নেক্সট যুক্তিটো লিখিছে দিছে কলা ৰঙৰ বস্তুবোৰ তাপ শোষণ কৰাৰ ক্ষেত্ৰত ভাল সেইভাবে উষ্ণতা দ্ৰুত বৃদ্ধি পায় কলা ৰঙে কি কৰে তাপটো বেছি শোষণ কৰে এবজৰ্ব কৰে এইটো সঁচা কথা আৰু আমি অলৰেডি গম পালো যে দুটা সঁচা এতিয়া হিহঁতৰ মাজত কিবা সম্পৰ্ক আছে নি চাব লাগিব মানে তলতে ওপৰটো ব্যাখ্যা কৰিছে নি এইটো চাব লাগিব কলা ৰঙৰ বস্তুবোৰে তাপ শোষণ ভালদৰে কৰে বাবে আমি হিহঁতক ক'ব পাৰো যে সৌৰতাপীয় যন্ত্ৰসমূহত ব্যৱহাৰ কৰো গতিকে যুক্তিটোৱে উক্তিটোক ব্যাখ্যা কৰিছে গতিকে ইয়াত এছাৰচন আৰু ৰিজন দুইটাই শুদ্ধ আৰু ৰিজনটোৱে এছাৰচনটো শুদ্ধ ব্যাখ্যা কৰিছে গতিকে এই কোৱেশ্চনটো কাৰেক্ট আনসাৰ কি হ'ব অপচন এ হ'ব কোৱেশ্চন নম্বৰ 24 কোৱেশ্চন নম্বৰ 24 টোত এতিয়া কি কৈছে চোৱা এছাৰচনটোত কৈছে কলিফৰ্ম হৈছে মানুহৰ পেটত পোৱা এক ধৰণৰ বেক্টেৰিয়াৰ দল এইটো মিছা কথা কলিফৰ্ম হৈছে মানুহৰ পেটত পোৱা এক প্ৰকাৰৰ বেক্টেৰিয়া দল এইটো আমাৰ কি হয় সম্পূৰ্ণ মিছা নেক্সট যুক্তিটোত কোৱা হৈছে পানীত কলিফৰ্মৰ উপস্থিতিয়ে ৰোগ সৃষ্টিকাৰী অণুজীৱৰ দ্বাৰা দূষিত হোৱা সূচায় পানীত যদি আমি কলিফৰ্ম পাওঁ এইটোৱে কি বুজায় উপস্থিতিয়ে ৰোগ সৃষ্টিকাৰী অণুজীৱৰ দ্বাৰা পানীখিনি দূষিত হোৱা সূচায় এইটো সঁচা কথা ঠিক আছে এইটো কি হয় সঁচা কথা গতিকে ইয়াত এটো মিছা এ ইনকাৰেক্ট আৰু আৰ কি কাৰেক্ট সঁচা এইটো অপচনত আছে নে কোনটো অপচনত আছে এ ইনকাৰেক্ট আৰ কাৰেক্ট আছে নে অপচনত তেনেকুৱা এটাও অপচন নাই নহয় জানো এ ইনকাৰেক্ট আৰ কাৰেক্ট তেনেকুৱা এটাও অপচন নাই বাট এইটো কোৱেশ্চনত কাৰেক্ট আনসাৰ কি হ'ব আমাৰ এ টো ইনকাৰেক্ট হ'ব কিন্তু আৰ টো কাৰেক্ট হ'ব ঠিক আছে এটা কথা হল ইয়াতে আৰু এটা কথা মন কৰিবা তোমালোকে ভাবিব পাৰা এতিয়া কিয় এইটো প্ৰথমটো ইনকাৰেক্ট হল কলিফৰ্ম আমাৰ মানুহৰ দেহত পোৱা যায় বা মল মূত্ৰত পোৱা যায় মই প্ৰিসাইজলি ক'ব গ'লে আমাৰ অন্তত পোৱা যায় ঠিক আছে লাৰ্জ ইন্টেষ্টাইন বুলি কোৱা হয় লাৰ্জ ইন্টেষ্টাইনত বৃহদান্তত পোৱা যায় মল মূত্ৰত পোৱা যায় গতিকে পেটত যিহেতু লিখা হৈছে গতিকে সেইকাৰণে আমাৰ এ টো ইনকাৰেক্ট হল ঠিক আছে এইটো আমাৰ কিয় ইনকাৰেক্ট হল কাৰণ আমাৰ কলিফৰ্ম ক'ত পোৱা যায় মল মূত্ৰত পোৱা যায় মানুহৰ মল মূত্ৰত বা অভাল ক'ব গ'লে অন্তত পোৱা যায় গতিকে ইয়াত যিহেতু পেট লিখিছে গতিকে এইটো আমাৰ কি হ'ব ইনকাৰেক্ট হ'ব গতিকে এ টো ইনকাৰেক্ট আৰ টো কাৰেক্ট গতিকে সেইমতে আমি যদি চাওঁ ইয়াত অপচন মিলা নাই গতিকে নেক্সট কোৱেশ্চনটোলৈ আগবাঢ়ো নেক্সট কোৱেশ্চনটোত কি কোৱা হৈছে 25 নম্বৰ কোৱেশ্চন এটা 25 নম্বৰ কোৱেশ্চনটোত কৈছে অভিধানত থকা সৰু সৰু আখৰবোৰ পঢ়িবলৈ তুমি কেনে ধৰণৰ লেন্স ব্যৱহাৰ কৰিবলৈ বিচাৰিবা এতিয়া অভিধানত থকা সৰু সৰু আখৰবোৰ পঢ়িব হলে আমি আখৰবোৰ ডাঙৰ কৰিব বিচাৰিম ডাঙৰ কৰিবৰ কাৰণে আমি কি বিচাৰিম উত্তল লেন্স ব্যৱহাৰ কৰিম উত্তল লেন্সে কি কৰিব লক্ষ্য বস্তুটো ডাঙৰ কৰিব ঠিক আছে লক্ষ্য বস্তুৰ ৰেসপেক্টত যেটো প্ৰতিবিম্ব হ'ব প্ৰতিবিম্বটো ডাঙৰ কৰিব আৰু ইয়াত এটা কথা আমি এটা কথা জানো p = 1/f হয় that means f ৰ ভ্যালু যিমানে বেছি হ'ব p ভ্যালু হিমানে কি হ'ব কম হ'ব yes or no গতিকে f ৰ ভ্যালু যিমানে কম হ'ব p ভ্যালু হিমানে বেছি হ'ব গতিকে ইয়াত আমাৰ উত্তল লেন্স থকা অপচন দুটা আছে a আৰু c বাট ইয়াত চোৱাচোন f ৰ ভ্যালুটো কি হয় কম গতিকে ইয়াত আমাৰ ক্ষমতাটো বেছি হ'ব p টো বেছি হ'ব আৰু ক্ষমতাটো বেছি হলে আমাৰ সুবিধা হ'ব গতিকে এই কোৱেশ্চনটো কাৰেক্ট আনসাৰ কি হ'ব অপচন c হ'ব নেক্সট কোৱেশ্চন নম্বৰ 26 কোৱেশ্চন নম্বৰ 26 কৈছে মানে এজন শিশুৰ চকু পৰীক্ষা কৰাৰ পিছত অপটিচিয়ানে মানে চকু ডাক্তৰজনে তেওঁ চশমাৰ বাবে তলত দিয়া লেন্সবোৰ নিৰ্ধাৰণ কৰিলে ঠিক আছে আমাৰ বাওঁ চকুত আমাৰ প্লাস 1.5 ডায়োপ্টাৰ বুলি লিখিছে পাৱাৰটো আৰু সোঁ চকুৰ কাৰণে পাৱাৰ কিমান প্লাস 2.5 2.0 ডায়োপ্টাৰ ঠিক আছে প্লাস মানে কি উত্তল লেন্স গতিকে আমি ক'ব পাৰো মানে
এই শিশুজন কোনটো বিকাৰত ভুগিছে আমি ক'ব লাগে শিশুজন আমাৰ কোনটো বিকাৰত ভুগিছে আমি ক'ব লাগে গতিকে আমি ক'ব পাৰো দুৰ্দৃষ্টিগ্ৰস্ততাত ভুগিছে শিশুজন কিহত ভুগিছে দুৰ্দৃষ্টিগ্ৰস্ততা গতিকে আমি কম যে ইয়াত কাৰেক্ট আনসাৰ হ'ব অপচন বি নেক্সট কোৱেশ্চন নম্বৰ 27 27ত এতিয়া কি কোৱা হৈছে চোৱা চিত্ৰখনত দেখুওৱা হৈছে যে এটা ৰশ্মি মাধ্যম এ পৰা মাধ্যম বি লৈ গৈছে এটা ৰশ্মি মাধ্যম এ পৰা এই ৰশ্মিটো মাধ্যম এ পৰা মাধ্যম বিত গৈছে এতিয়া অভিলম্ব লগত এই কোণটো গৈছে এই কোণটো কিমান হ'ব আপতন কোণ 60 ডিগ্ৰী আৰু মাধ্যম বি পালেগৈ অভিলম্ব লগত যেটো কোণ কৰিছে এটো কি হ'ব প্ৰতিসৰণ কোণ 45 ডিগ্ৰী ঠিক আছে এতিয়া কি ক'ব লাগে a তুলনাত b প্ৰতিসৰণাংক কিমান হ'ব প্ৰতিসৰণাংকক আমি মিউ আখৰেৰে যদি ৰিপ্ৰেজেন্ট কৰি কি হ'ব sin i ডিভাইডেড বাই sin r হ'ব ঠিক আছে sin i ডিভাইডেড বাই sin r এতিয়া sin i ভ্যালু কিমান হ'ব এতিয়া পোহৰশ্মি a মাধ্যম a পৰা গৈছে গতিকে আপতন কোণ এটো 60 ডিগ্ৰী ঠিক আছে ডিভাইডেড বাই sin r r ভ্যালু কিমান r ভ্যালু কিমান 45 ডিগ্ৰী ঠিক আছে এতিয়া 60 ডিগ্ৰী মানে কিমান 0 1/2 1/√2 √3/2 yes or no divided by 45 degree মানে কিমান 0 1/2 1/√2 এটো খলকে নিশ্চয় বুজি পাইছা এতিয়া আমি কি পালো √3/2 আৰু তলটো যদি ওপৰলৈ গুচি যায় √2 হ'ব ঠিক আছে এতিয়া √2/1 অভাল ক'ব গলে এতিয়া এটোক আমি এনেকৈ সিম্পলিফাই কৰি লিখিব পাৰো √3/2 ইনটু এটো ওপৰতলৈ √2 মাল্টিপ্লাই কৰি দিয়া এনেকৈ লিখিব পাৰো নে পাৰো গতিকে ইয়াত চাচোন √3 divided by 2 into এটো হ'ব 2 by √2 2 to কটাকটি যাবগৈ গতিকে এটো কি পাম √3 by √2 পাম √3 by √2 পাম গতিকে এই কোৱেশ্চনটো কাৰেক্ট আনসাৰ কি হ'ব অপচন এ হ'ব কি কইলো নিশ্চয় বুজি পালা ইয়াত আপতন কোণ কিমান 60 ডিগ্ৰী বহালো sin 60 ডিগ্ৰী এটো ফৰ্মুলা মনত ৰাখিবা স্নেলছ ল বুলি কয় এটো ঠিক আছে গতিকে আৰু প্ৰতিসৰণ কোণ 45 ডিগ্ৰী গতিকে প্ৰতিসৰণ কোণ বহালো গতিকে √3/2 divided by 1/√2 গতিকে এটো সিম্পলিফাই কৰি লিখিছো এটো সিম্পলিফাই কৰিব যাওঁতে এতিয়া √3/2 যেনেকৈ আছে তেনেকৈ থাকিলে তল 1/√2 যেতিয়া ওপৰলৈ যাবগৈ উল্টি যাব √2/1 হৈ যাব এতিয়া ওপৰতলৈ √2 মাল্টিপ্লাই কৰিছো √2 মাল্টিপ্লাই কৰাৰ লগে কি হল ওপৰত হল √2 ইনটু √2 তলত √2 2 হৈ গল 2 to কটাকটি গুচি গল ফাইনাল আনসাৰ এটো ঠিক আছে অপচন এ কাৰেক্ট নেক্সট 28 নম্বৰ কোৱেশ্চন ইয়াত কৈছে এটা বৈদ্যুতিক বৰ্তনীত 40 ওয়াট 60 ওয়াট আৰু 100 ওয়াট মানৰ তিনিটা ইনকেসেন্ট বাল্ব ক্ৰমে এ বি সি একে বৈদ্যুতিক উৎস হৈতে সমান্তৰালভাৱে সংযোগ কৰা হৈছে তলত দিয়া কোনটো অৱস্থায় সম্ভাৱ্যভাৱে দেখা যাব অপচন এ সকলো বাল্বৰ উজ্জ্বলতা একে হ'ব অপচন বি বাল্ব এ ৰ উজ্জ্বলতা আটাইতকৈ বেছি হ'ব অপচন সি বাল্ব বি উজ্জ্বলতা বাল্ব এ তকৈ বেছি হ'ব অপচন ডি বাল্ব সি উজ্জ্বলতা বাল্ব বি তকৈ কম হ'ব এতিয়া কি কৈছে তিনটা বাল্ব আছে এটা বাল্ব এ তাৰ পাৱাৰ হৈছে ক্ষমতা হৈছে 40 ওয়াট এটা বাল্ব বি তাৰ ক্ষমতা হৈছে 60 ওয়াট আৰু আনটো বাল্ব কিমান বুলি কৈছে আনটো বাল্ব সি তাৰ ক্ষমতা হৈছে 100 ওয়াট এতিয়া আমি কি কৰিব লাগে ইহতক সমান্তৰালভাৱে সংযোগ কৰিছো বুলি কৈছে ইহতক সমান্তৰালভাৱে সংযোগ কৰিছো ইহতক সমান্তৰাল এটো ধৰিলা প্ৰথম বাল্ব এ এটো ধৰিলা দ্বিতীয় বাল্ব এটো ধৰিলা আমাৰ তৃতীয় বাল্ব সমান্তৰালভাৱে সংযোগ কৰিছো এতিয়া ইয়াত এটা কথা চোৱাচোন আমাৰ এটা বৈদ্যুতিক বৰ্তনীত 40 ওয়াট 60 ওয়াট আৰু 100 ওয়াট মানৰ তিনিটা বাল্ব এ বি সি কমে এটা একেটা বৈদ্যুতিক উৎসৰ লগত সংযোগ কৰা হৈছে মানে ভি2 সেম ইয়াত বিভৱ ভেদ সেম বুলি কৈছে তেন্তে কোনটো অৱস্থায় আমাৰ শুদ্ধ আনসাৰটো দিব হেতু দিছে সকলো বাল্বৰ উজ্জ্বলতা একে হ'ব এটো মিছা কাৰণ প্ৰত্যেকটো বাল্বৰ ক্ষমতা বেলেগ বেলেগ হলে প্ৰত্যেকটো বাল্বৰ কাৰণে উজ্জ্বলতা কেনেকৈ একে পাবা এটো মিছা বাল্ব এ উজ্জ্বলতা আটাইতকৈ বেছি এটো মিছা কথা কাৰণ বাল্ব এ ক্ষমতা আটাইতকৈ কম গতিকে উজ্জ্বলতা কম হ'ব নেক্সটত কৈছে বাল্ব বি উজ্জ্বলতা বাল্ব এ তকৈ বেছি হ'ব এটো সঁচা কথা নেক্সটত কৈছে বাল্ব সি উজ্জ্বলতা বাল্ব বি তকৈ কম হ'ব এটো মিছা কথা বাল্ব সি উজ্জ্বলতা বাল্ব বি তকৈ বেছি হ'ব গতিকে এই কোৱেশ্চনটো কাৰেক্ট আনসাৰ কি হ'ব অপচন সি হ'ব ঠিক আছে এই কোৱেশ্চনটো কাৰেক্ট আনসাৰ কি অপচন সি 29 নম্বৰ কোৱেশ্চন ইয়াত কৈছে পশ্চিম দিশলৈ উৎক্ষেপিত ধনাত্মক আধানেৰে আহিত কণা এটা আলফা কণা বুলি কোৱা হৈছে চুম্বক ক্ষেত্ৰ এখনত উত্তৰ দিশলৈ বিচ্যুত হ'ল চুম্বক ক্ষেত্ৰৰ দিশ কি হ'ব আমি এটো ক'ব লাগে ঠিক আছে চুম্বক ক্ষেত্ৰৰ দিশ কি হ'ব এতিয়া ইয়াত চাচোন ডাইৰেকশনটো যদি আমি আঁকিলো এটো এন ই এস ডব্লিউ ঠিক আছে এতিয়া কি কৈছে পশ্চিম দিশলৈ উৎক্ষেপিত ধনাত্মক আধানে আহিত কণা এটা আমাৰ কোনটো দিশলৈ এটো উত্তৰ এটো পশ্চিম এটো দক্ষিণ হ'ব এটো
এটো পূব এটো পশ্চিম ইয়াত কি কৈছে ধনাত্মক আধান এটা পশ্চিম দিশলৈ উৎক্ষেপিত হৈছে পশ্চিম দিশলৈ আহিছে ঠিক আছে আধানটোৰ ভেলোচিটি কিমান মানে আধানটো পশ্চিম দিশলৈ উৎক্ষেপিত হৈছে মানে ইয়াত প্ৰবাহৰ ডাইৰেকশনটো তুমি কনসিডাৰ কৰিব পাৰা এইটো প্ৰবাহৰ ডাইৰেকশন এইটো আৰু ইয়াত কি হৈছে চুম্বক ক্ষেত্ৰ এখনত উত্তৰ দিশলৈ ই উৎক্ষেপিত হৈ গল মানে এতিয়া এই কণাটোৱে ওপৰৰ দিশত যেহেতু আহিছিলে এনেকে ঠিক আছে আহিছিলে এনেকে কিন্তু ওপৰলৈ বিক্ষেপিত হ'ল মানে বলৰ দিশটো ওপৰলৈ হ'ব বলৰ দিশটো কি হ'ব ওপৰলৈ হ'ব গতিকে ইয়াত আমি ক'ব লাগে এই চুম্বক ক্ষেত্ৰখনৰ দিশটো কেনেকুৱা হ'ব আমি হেতু ক'ব লাগে বিৰ ডাইৰেকশনটো কেনেকুৱা হ'ব হেতু ক'ব লাগে এতিয়া আমি ইয়াত কি এপ্লাই কৰিব লাগিব ফ্লেমিঙৰ বাঁহতীয়া নীতিটো মই বিদ্যুৎ প্ৰবাহ চুম্বকীয় কি চেপ্টাৰটো ধুনীয়াকৈ বুজাই থৈছো তোমালোকে যদি নাজানা এই কোৱেশ্চনটো আই থিংক মই কৰাই থৈছো তাতে সেই ভিডিঅটো চাই ল'বা তাত মই ডিটেইলছত ধুনীয়াকৈ দেখাইছো ফ্লেমিঙৰ বাঁহতীয়া নীতিত কি কওঁ বাঁহতৰ বুঢ়া আঙুলি তৰ্জনী আঙুলি মধ্যম আঙুলি পৰস্পৰ লম্বভাৱে মেলি দিলে যদিহে আমাৰ তৰ্জনী আঙুলিয়ে চুম্বক ক্ষেত্ৰৰ দিশ দিয়ে আৰু বুঢ়া আঙুলিয়ে যদি প্ৰবাহৰ মধ্যম আঙুলিয়ে যদি প্ৰবাহৰ দিশ দিয়ে তেন্তে আমাৰ বুঢ়া আঙুলিয়ে কি দিব বলৰ দিশ দিব এনেকৈ মনত ৰাখিবা FBI এইটো হ'ল বলৰ দিশ বুঢ়া আঙুলিটো তৰ্জনী আঙুলিটো আমাৰ চুম্বক ক্ষেত্ৰৰ দিশ আৰু মধ্যম আঙুলিটো কি হ'ব আমাৰ FBI প্ৰবাহৰ দিশ হ'ব ঠিক আছে আৰু সেই ৰুলটো যদি ইয়াত তুমি এপ্লাই কৰা তেন্তে দেখা পাবা যে আমাৰ যেটো চুম্বক ক্ষেত্ৰৰ দিশটো কি হ'ব আপৱাৰ্ড হ'ব ভাৰ্টিকেলি আপৱাৰ্ড গতিকে এই কোৱেশ্চনটো কাৰেক্ট আনসাৰ কি হ'ব অপচন ডি আৰু ভালকৈ যদি বুজিবলৈ মন আছে তেন্তে ওৱান শট ভিডিঅটো চাই ল'বা তাত ধুনীয়াকৈ ডিটেইলছত মই বুজাই থৈছো নেক্সট কুৱেশ্চন নম্বৰ 30 ইয়াত কোৱা হৈছে এজন ছাত্ৰই পৰীক্ষা এটা কৰি চিত্ৰত দেখুৱাৰ দৰে ক্ৰমে R1 R2 আৰু R3 ৰুট থকা নাইক্ৰম তাৰৰ তিনিটা নমুনাৰ VI লেখ অংকন কৰে তলৰ কোনটো সত্য ঠিক আছে তলৰ কোনটো সত্য আমি ক'ব লাগে এতিয়া ইয়াত চাচোন প্ৰথম মানে কি কোৱা হৈছে ইয়াত তিনিটা ৰুটৰ কথা কোৱা হৈছে R1 R2 R3 ৰুট থকা নাইক্ৰম তাৰৰ কথা কোৱা হৈছে নাইক্ৰম তাৰ ওকে আৰু এয়া হ'ল R1 এয়া হ'ল R2 এয়া হ'ল R3 ঠিক আছে এতিয়া আমি ক'ব লাগে R1 R2 R3 ইকুৱেল নি প্ৰথম কথা R1 R2 R3 ইকুৱেল নহয় ঠিক আছে এতিয়া সেকেন্ড কথা ইয়াত কোনটো ডাঙৰ কোনটো সৰু হেতু কেনে গম পাবা ইয়াত কোনটো চালে হ'ল এনেকুৱা ধৰণৰ কোৱেশ্চন আহে যে কোনটো চালে হ'ল R3 ৰেসপেক্টত আমাৰ কোনটো ধৰিলোৱা θ3 R2 ৰেসপেক্টত কোনটো ধৰিলোৱা আমাৰ কি হ'ব θ2 আৰু R1 ৰ ৰেসপেক্টত ধৰিলোৱা কোনটো আমাৰ θ1 ঠিক আছে গতিকে ইয়াত আমি দেখিছো যে θ1 is greater than θ2 is greater than θ3 এতিয়া নেক্সট তুমি এটা বস্তু চাব লাগিব তোমাক কি দিয়া আছে VI লেগ দিয়া আছে নে IV লেগ দিয়া আছে মানে ওভাৰঅল ক'ব গলে যদিহে IV লেগ দিয়া থাকে মানে IV গ্ৰাফ মানে যদিহে মানে x এক্সিছত v2 আছে আৰু y এক্সিছত ধৰিলোৱা আমাৰ হেইটো আছে প্ৰবাহটো আছে ঠিক আছে তাক আমি IV গ্ৰাফ বুলি ক'ব পাৰো ঠিক আছে যদিহে IV গ্ৰাফ দিয়া থাকে x এক্সিছত যদি v থাকে আৰু y এক্সিছত যদি প্ৰবাহ থাকে তেতিয়া আমি কি কৰিম যত কোনটো বেছি হ'ব তাত ৰেজিস্ট্যান্সটো কম হ'ব তেনেকে মনত ৰাখিবা ঠিক আছে যত ৰুটটো কোনটো বেছি হ'ব থিতাটো বেছি হ'ব তাত ৰুটটো কম হ'ব আৰু যদিহে VI লেগ দিয়া থাকে VI গ্ৰাফত কথাটো উল্টি যাব আকৌ মানে যদিহে x এক্সিছত যদি আমাৰ যদি প্ৰবাহটো দিয়া থাকে x এক্সিছত যদিহে আমাৰ প্ৰবাহটো দিয়া থাকে আৰু y এক্সিছত যদিহে আমাৰ ভোল্টেজটো দিয়া থাকে কেতিয়াবা এনেকৈ দিয়া থাকিব পাৰে তেতিয়া আমাৰ থিতা যত বেছি হ'ব তাত ৰুটটো বেছি হ'ব ঠিক আছে থিতা যত বেছি হ'ব তাত ৰুটটো বেছি হ'ব গতিকে এয়া চোৱাচোন x এক্সিছত v দিয়া হৈছে y এক্সিছত i দিয়া হৈছে গতিকে ইয়াত আমি ৰিলেচনটো এটো পালো গতিকে ইয়াত দেখা চোৱাচোন θ1 টো সবতকৈ ডাঙৰ θ1 টো কাৰ ৰেসপেক্টত পাইছো R1 ৰ ৰেসপেক্টত পাইছো গতিকে R1 ৰ ভ্যালুটো সকলোতকৈ কম হ'ব কাৰণ আমি IV লেখত গম পালো যে θ যিমানে বেছি হ'ব R2 সিমানে কম হ'ব গতিকে R1 টো সকলোতকৈ কম হ'ব ঠিক আছে তাৰ পাছত θ2 θ1 তকৈ অলপ সৰু θ2 গতিকে θ2 ৰেসপেক্টত R2 পাম গতিকে R2 টো কি হ'ব মানে ইয়াৰ কমটো উল্টি যাব মানে ইয়াত প্ৰথমতে R3 আহিব দেন R2 আহিব দেন R1 আহিব ঠিক আছে কমটো উল্টি যাব গতিকে ইয়াৰ কাৰেক্ট আনসাৰ কি হ'ব অপচন ডি গতিকে এটা কথা মনত ৰাখিবা যদিহে x এক্সিছত যদি v টো দিয়া থাকে y এক্সিছত যদি i টো দিয়া থাকে তেতিয়া থিতা বাঢ়িলে r টো কমিব আৰু যদি x এক্সিছত যদি থিতা ৰেসপেক্টত r টো কমিব যিমানে থিতা বেছি হ'ব r টো কমিব আৰু যদি x এক্সিছত যদি i টো দিয়া থাকে আৰু y এক্সিছত যদি v টো দিয়া থাকে তেতিয়া আকৌ থিতা বাঢ়িলে r টো ৰেজিস্ট্যান্সটো বাঢ়িব গতিকে এই কোৱেশ্চনটো কাৰেক্ট আনসাৰ কি হ'ব অপচন ডি হ'ব নেক্সট কোৱেশ্চনটো আগবাঢ়ো নেক্সট কোৱেশ্চনটোত কোৱা হৈছে 31 নম্বৰ কোৱেশ্চন ইয়াত কৈছে তলত জৈৱ গেছৰ উৎপাদনৰ লগত জড়িত স্তৰবোৰ দিয়া আছে ইয়াত এতিয়া আমাৰ জৈৱ গেছৰ লগত জড়িত স্তৰবোৰ দিয়া আছে আমি এতিয়া অকমান ভালকে পঢ়ি চাব লাগিব আমি ক্ৰমটো বিচাৰিব লাগে শুদ্ধ ক্ৰমটো বিচাৰিব লাগে ঠিক আছে শুদ্ধ ক্ৰমটো বিচাৰিব লাগে মানে কোনটো পিছত কোনটো হয় হেতু আমি ক'ব লাগে ঠিক আছে কোনটো পিছত কোনটো হয় হেতু আমি ক'ব লাগে প্ৰথম কৈছে মিশ্ৰণ চৌবাচাত গৰুৰ গোবৰ আৰু পানীয়ে এটা পংক তৈয়াৰ কৰা হয় নেক্সট কোৱা হৈছে অবায়ুক
অনুজীৱ পংকত থকা জটিল যৌগ বিয়োজন ঘটায় নেক্সটত কোৱা হৈছে পংকখিনি পাচকলৈ পঠাই দিয়া হয় চাৰিটোত কোৱা হৈছে পাচকৰ ওপৰত গেছ সংগ্ৰহ কক্ষত জৈৱ গেছ জমা কৰা হয় এতিয়া ইয়াত কোনটো কাৰেক্ট হ'ব আমি হেতু ক'ব লাগে ঠিক আছে প্ৰথম আমি কোনটো কৰো এটো কৰো এটো এক নম্বৰ আহিব প্ৰথম এটো কৰো ঠিক আছে এইটো কৰো তাৰ পিছত আমি কি কৰো তাৰ পিছত আমি হেখিনি পংকখিনি পাচকলৈ পঠাই দিম এটো নেক্সট 2 নম্বৰ হ'ব হেতু ক'ত আছে চোৱা 1 2 ক'ত আছে 1 3 প্ৰথমতে 1 টো আহিব দেন 3 নম্বৰটো আহিব 1 3 টো ক'ত আছে এটো চোৱা 1 3 টো ক'ত আছে 1 3 দুটাত আছে গতিকে অপচন বি আৰু অপচন ডি হ'ব নোৱাৰে 1 3 ইয়াতো আছে 1 3 ইয়াতো আছে দেন কোনটো হ'ব দেন এটো আহিব 3 নম্বৰ এটো আহিব 2 টো আহিব 3 নম্বৰ 2 টো আহিব 1 3 2 ক'ত আছে 1 3 2 অপচন সি আছে গতিকে কাইক অৰ্ডাৰটো কি হ'ব অপচন সি প্ৰথমতে আমি এটো কাম কৰিম তাৰ পিছত আমি এটো কাম কৰিম লাষ্টত এটো কাম হ'ব ঠিক আছে আশা কৰিছো বুজি পালা অপচন সি কাৰে নেক্সট 32 নম্বৰ কোৱেশ্চন ইয়াত কোৱা হৈছে পানী সঞ্চয়নৰ প্ৰাচীন পদ্ধতি এৰিছ কোন ৰাজ্যত প্ৰচলিত আছিল এৰিছ আমাৰ তামিলনাডুত প্ৰচলিত আছিল গতিকে এই কোৱেশ্চনটো কাৰেক্ট আনসাৰ কি হ'ব অপচন বি হ'ব এতিয়া কোৱেশ্চন নম্বৰ 33 টো অকমান ভালকে চাবা ইয়াত কৈছে যদি এটা ৰোধৰ মাজে চালিত প্ৰবাহ 100% বৃদ্ধি কৰা হয় উষ্ণতা স্থিৰ আছে বুলি ধৰা হয় তেন্তে অপচয় হোৱা শক্তি বৃদ্ধি কিমান হ'ব ধৰি লোৱা বৰ্তনীটো শক্তিটো মানে প্ৰথম ক্ষমতাটো মানে শক্তিটো পাৱাৰটো আমি প্ৰথমতে p1 বুলি ধৰিছো ইনিশিয়াল পাৱাৰটো কিমান বুলি ধৰিছো p1 আৰু p1 ৰ ফৰ্মুলা আমি লিখিব পাৰো i² * r এটো ইনিশিয়াল পাৱাৰ ঠিক আছে ইনিশিয়াল পাৱাৰ এতিয়া আমাৰ ইয়াত প্ৰবাহটো বহাই দিছে 100% প্ৰবাহটো আগতকৈ বহাই দিলে এটো প্ৰথমটো দেই প্ৰথম পাৱাৰটো হৈছে এটো এতিয়া প্ৰবাহটো বহাই দিছে প্ৰবাহ নতুন প্ৰবাহটো কিমান হ'ব লেটস সাপোজ নতুন প্ৰবাহটো মই i2 বুলি ধৰিছো হেতু আগৰ প্ৰবাহৰ 100% বহাই দিছে আগৰ প্ৰবাহৰ 100% বহাই দিছে মানে কি আগৰ i প্ৰবাহটো আছে প্লাস 100% অফ কি কৰিছে 100% অফ কি কৰিছে i কৰিছে এটো যদি আমি সিম্পলিফাই কৰো এটো কি হ'ব i প্লাস 100% চিনডাল আছে আৰু 100% চিনডাল আছে মানে কি 100 ডিভাইডেড বাই 100 অফ ইনটু বুজাই i হ'ব গতিকে অভাল এটো সিম্পলিফাই কৰিলে i প্লাস এটো কটাকটি গৈ ইয়াৰ পৰা i পাম গতিকে এটো 2i হ'ব তোমালোকে এনেকৈ বুজি পাব পাৰা i টো কি হ'ব আগৰ 100% বহাই দিলে আগতে i আছিলে এতিয়া পুৰা আকৌ 100% বহাই দিলে আকৌ নতুন i এটা হৈ যাব গতিকে টোটাল কিমান হ'ব টুৱাইস i গতিকে এটো নতুন প্ৰবাহ i2 কিমান পালো টুৱাইস i গতিকে নতুন প্ৰবাহৰ ৰেসপেক্টত নতুন ক্ষমতাটোক আমি নতুন পাৱাৰটোক আমি কেনেকৈ লিখিব পাৰো নতুন শক্তিটোক আমি p2 লিখিব পাৰো নতুন পাৱাৰটো আমি p2 লিখিব পাৰো এটো কি হ'ব ফৰ্মুলা কি খালি প্ৰবাহটো i2 কনসিডাৰ কৰিব লাগিব i2² * r √2 সেম আছে ঠিক আছে যদি এটা ৰোধৰ মাজে √2 সেম আছে আই থিংক এটো খলৈকে বুজি পাইছা এতিয়া i2 জাগাত কি আহিব 2i আহিব 2i হোল স্কয়াৰ * r এতিয়া দ্যাট মিন্স এটো কিমান হ'ব 4i² * r এটো কাৰ ভ্যালু পালো এটো p2 ভ্যালু পালো এতিয়া আমি কি উলিয়াব লাগে চেঞ্জটো উলিয়াব লাগে মানে চেঞ্জটো উলিয়াব লাগে হয় দা ইনক্ৰিজ ইন পাৱাৰ ডিসিপেটেড চেঞ্জটো উলিয়াব লাগে মানে পার্সেন্টেজ চেঞ্জটো উলিয়াব লাগে পার্সেন্টেজ চেঞ্জটো উলিয়াবৰ কাৰণে আমি কেনেকৈ উলিয়াব পাৰো জানানে এটো আমি ইয়াত এটা ফৰ্মুলা লগাম p2 - p1 ডিভাইডেড বাই p1 ইনটু 100% মানে ওপৰতে চেঞ্জটো বুজাইছে p2 - p1 মানে কি p2 - p1 মানে কি কিমান চেঞ্জ হৈছে চেঞ্জটো বুজাইছে যাক তুমি del p বুলিও ক'ব পাৰা হা তলত p1 মানে ইনিশিয়াল পাৱাৰটো কিমান আছিল p2 ভ্যালু কিমান 4i² * r - p1 ৰ ভ্যালু কিমান i² * r divided by p1 ৰ ভ্যালু কিমান i² * r into 100% ঠিক আছে 100% গতিকে ইয়াত ওপৰত হ'ব 3i² * r divided by i² * r into 100% গতিকে এটো i² * r টো কটাকটি গুছি গল গতিকে 3 into 100% গতিকে অভাল আমাৰ পার্সেন্টেজ চেঞ্জটো কিমান হ'ব 300% পার্সেন্টেজ চেঞ্জটো কিমান হ'ব 300% গতিকে এই কোৱেশ্চনটো কাৰেক্ট আনসাৰ কি হ'ব অপচন সি হ'ব নেক্সট কোৱেশ্চনটো আগবাঢ়ো কোৱেশ্চন নম্বৰ 34 ইয়াত এটা কি কৈছে চোৱা 34 টোত কৈছে তলত বাক্যবোৰ বিবেচনা কৰা বাক্যবোৰ আমি বিবেচনা কৰি কোনটো হ'ব আমি ক'ব লাগে ঠিক আছে কোনটো হ'ব আমি ক'ব লাগে ইয়াত প্ৰথমটোত কৈছে খাদ্য শৃংখলৰ প্ৰতিটো স্তৰক পৌষ্টিক স্তৰ বুলি কোৱা হয় এটো সঁচা নেক্সটটোত কোৱা হৈছে বিয়োজকসকলে জটিল জৈৱ যৌগবোৰক বিয়োজন ঘটাই সৰল অজৈব পদাৰ্থলৈ পৰিৱৰ্তন কৰি মাটিৰ লগত মিহলি কৰি দিয়ে এটো একদম সঁচা কথা এটো একদম কি হয় সঁচা কথা 2 নম্বৰটো সঁচা নেক্সট 3 নম্বৰটোত কি কৈছে 3 নম্বৰটোত কৈছে খাদ্য শৃংখলত পৌষ্টিক স্তৰসমূহত নিম্ন স্তৰৰ পৰা উচ্চ স্তৰলৈ শক্তিৰ স্তৰ বৃদ্ধি পায় এটো মিছা কথা কমি যায় হয় না নিম্নৰ পৰা উচ্চ স্তৰলৈ আমাৰ শক্তিটো কমি যায় গতিকে এটো মিছা নেক্সট 4 নম্বৰটোত কি কৈছে বিভিন্ন খাদ্য শৃংখলৰ মাজত থকা সংযোগে খাদ্যজাল সৃষ্টি কৰে এটো সঁচা গতিকে সঁচা কি হ'ল 1 হ'ল
3 হল সৰি 1 হল 2 হল আৰু 4 হল গতিকে 1 2 4 ক'ত আছে অপচন বি ত আছে কোৱেশ্চন নম্বৰ 34 অপচন বি কাৰেক্ট কোৱেশ্চন নম্বৰ 35 ত এতিয়া আমি কি কৰিব লাগে এটা পৰিৱেশ তন্ত্ৰত শক্তি প্ৰবাহ অনুসৰি তলত দিয়াবোৰ সজাব লাগে ঠিক আছে তলত দিয়াবোৰ আমি সজাব লাগে প্ৰথম কি আহিব উৎপাদক আহিব এটো প্ৰথমতে আহিব দুইটো আগে আহিব উৎপাদক তাৰ পিছত কি আহিব তাৰ পিছত আমাৰ উৎপাদকৰ পিছত আমি ক'ব পাৰো প্ৰাথমিক উপভোক্তা আহিব দ্যাট মিন্স প্ৰাথমিক উপভোক্তা ক'ত আছে 3 ত আছে দেন প্ৰাথমিক উপভোক্তাৰ পিছত দ্বিতীয় উপভোক্তা আহিব 1 হ'ব তাৰ পিছত আমি ক'ব পাৰো যে তৃতীয় উপভোক্তা আহিব গতিকে এটো কি হ'ব 2 3 1 4 2 3 1 4 অপচন 8 আছে গতিকে 35 অপচন এ কাৰেক্ট 36 নম্বৰ কোৱেশ্চন ইয়াতো মিলাব লাগে জৈৱ গেছ কি হয় গৰু গোবৰ আৰু উদ্ভিদৰ আৱৰ্জনাৰ পৰা উৎপন্ন হয় গতিকে পি টো কাৰ লগত মিলিব 4 লগত মিলিব প্ৰথম এটা জোৰ মিলালো এতিয়া আমি অপচন চাম অপচন এটাই আছে বাকিবোৰত আমি টাইম ওয়েষ্ট নকৰো পি টো 4 লগত মিলা অপচন এটাই আছে গতিকে অপচন এ কাৰেক্ট হ'ব বাকিখিনি মিলাই চাব পাৰা কিউ টো 1 ৰ লগত মিলিব আৰ টো 2 লগত মিলিব এছ টো 3 লগত মিলিব গতিকে অপচন এ কাৰেক্ট হ'ব কোৱেশ্চন নম্বৰ 37 ইয়াত কৈছে এটা অবতল দাপোনৰ ৰশ্মি চিত্ৰত যদি এটা ৰশ্মি ভাস্কেন্দ্ৰৰ মাজেৰে যাই ৰশ্মিটো প্ৰতিফলনৰ দিশ কেনেকুৱা হ'ব ভাস্কেন্দ্ৰৰ মাজে যদি যায় প্ৰতিফলনৰ দিশটো আমি কেনেকুৱা হ'ব আমি হেতু ক'ব লাগে ভাস্কেন্দ্ৰৰ মাজে গলে একে পথেদি ঘূৰি আহিব ইয়েস অ নো অপচন সি কাৰেক্ট কোৱেশ্চন নম্বৰ 37 ৰ কোনটো কাৰেক্ট হ'ব অপচন সি 38 ইয়াত কৈছে চকু কোনটো অংশই চকুত প্ৰৱেশ কৰা পোহৰৰ পৰিমাণ নিয়ন্ত্ৰণ কৰে চকু কোনটো অংশই চকু মনিয়ে পোহৰত সোমোৱা পোহৰৰ পৰিমাণটো নিয়ন্ত্ৰণ কৰে গতিকে ইয়াৰ অপচন ডি কাৰেক্ট হ'ব নেক্সট কোৱেশ্চনটোত কোৱা হৈছে 39ত কোৱা হৈছে তলৰ চিত্ৰত x আৰু y হৈছে বগা পোহৰৰ বৰ্ণালী অন্তিম দুটা ৰং y ৰংটোৱে নিম্নলিখিত কোনটো প্ৰতিনিধিত্ব কৰে ঠিক আছে আমাৰ ভিভিঅ কোডটো দ্বাৰা মনত ৰাখিব পাৰো ইয়েস অ নো ভিভিঅ কোডটো দ্বাৰা মনত ৰাখিব পাৰো এতিয়া চোৱা এনেকুৱাকে আহিব এফালে এই লাষ্টটো কি হ'ব ৰেড হ'ব এই মানে y টো কি হ'ব ৰেড হ'ব এতিয়া ৰেডক আমি কিহত ব্যৱহাৰ কৰো বিপদ সংকেতক ব্যৱহাৰ কৰো গতিকে এটো কোৱেশ্চনৰ কাৰেক্ট আনসাৰ কি হ'ব অপচন বি হ'ব কোৱেশ্চন নম্বৰ 39 কি হ'ব অপচন বি হ'ব কোৱেশ্চন নম্বৰ 40 কি কোৱা হৈছে বিদ্যুৎ পৰিবাহী তাঁৰ এডালৰ লগত সম্বন্ধিত চুম্বক ক্ষেত্ৰখন তলত দিয়া কোনটো নক্সাই সঠিক ৰূপে নিৰূপণ কৰিব ঠিক আছে এতিয়া আমি এটা কথা জানো যে কোনো এডাল পৰিবাহী যদি প্ৰবাহ চালিত হয় পৰিবাহীডালৰ চাৰিফালে এখন চুম্বক ক্ষেত্ৰ সৃষ্টি হ'ব চুম্বক ক্ষেত্ৰখনক আমি ঐক্যকেন্দ্ৰিক বৃত্তৰ দ্বাৰা উপস্থাপন কৰিব পাৰিম আৰু ঐক্যকেন্দ্ৰিক বৃত্তৰ দ্বাৰা উপস্থাপন কৰিলে গোটেইকেইটাই হৈছে কিন্তু দিশটো উলিয়াবৰ কাৰণে আমি সোঁ হাতৰ বুঢ়া আঙুলি নীতি ব্যৱহাৰ কৰিম প্ৰবাহৰ দিশত বুঢ়া আঙুলিটো দিম তেতিয়া হাতৰ চাৰিটা আঙুলি যিটো দিশত কাল হ'ব হেতুৱে আমাক কি দিব চুম্বক ক্ষেত্ৰ দিশ দিব হেতু আমাক কি দিব চুম্বক ক্ষেত্ৰ দিশ দিব ঠিক আছে আমাৰ প্ৰবাহৰ দিশত আমি কি দিছো বুঢ়া আঙুলি কাল কৰিছো বুঢ়া আঙুলি কাল কৰিলে বুঢ়া আঙুলিটো দিছো প্ৰবাহটো এনেকে হৈছে প্ৰবাহটো এনেকে চালিত হৈছে প্ৰবাহৰ দিশত আমি বুঢ়া আঙুলি দিছো প্ৰবাহৰ দিশত বুঢ়া আঙুলি দিলে আমাৰ কি হ'ব যিখন চুম্বক ক্ষেত্ৰ সৃষ্টি হ'ব চুম্বক ক্ষেত্ৰৰ দিশটো কেনেকুৱা হ'ব এনেকুৱা হ'ব ঠিক আছে মানে হাতৰ চাৰিটা আঙুলি যিটো দিশত কাল হ'ব হেয়া আমাৰ চুম্বক ক্ষেত্ৰৰ দিশ হ'ব এনেকুৱা হ'ব গতিকে এটো ক'ত আছে ইয়াত আছে ইয়েস অ নো ইয়াত আছে বাট আমাৰ বেটেৰী সংযোগটো চাবা বেটেৰী আমি জানো যে প্ৰবাহ সদায় পজিটিভৰ পৰা ওলাই নেগেটিভত সোমায় ঠিক আছে ইয়াত পজিটিভৰ পৰা ওলাইছে প্ৰবাহ নেগেটিভত সোমাইছে গতিকে বেটেৰী সংযোগটো চাই আমি ক'ব পাৰো যে ইয়াত অপচন এ টো কাৰেক্ট অপচন কোনটো কাৰেক্ট অপচন এ টো কাৰেক্ট এতিয়া নেক্সট কোৱেশ্চন নম্বৰ 41ত কি কৈছে সো দা ম্যাগনেটিক ফিল্ড ইনসাইড এ সলিনয়েড ইজ সিমিলাৰ টু দ্যাট অফ সলিনয়েডৰ ভিতৰত চুম্বকীয় ক্ষেত্ৰৰ তলৰ কোনটো চুম্বকৰ দ্বাৰা একে হয় এটো একদম সিম্পল কোৱেশ্চন দণ্ড চুম্বকৰ দ্বাৰা একে হয় গতিকে অপচন বি কাৰেক্ট হ'ব নেক্সট এতিয়া 42 নম্বৰ কোৱেশ্চনত কি কৈছে সো অজন স্তৰৰ ক্ষয় হলে কি হয় অজন স্তৰৰ ক্ষয় হলে কি হয় অপচন এ বৰষুণৰ পৰিমাণ কমি যায় এটো মিছা কথা অপচন বি গোলকীয় উষ্ণতা বৃদ্ধি পায় এটো বাৰু হয় কিন্তু অভাল ইয়াত মো প্ৰিসাইজলি কোনটো কাৰেক্ট হ'ব পৃথিৱীত অধিক পৰিমাণে অতিবেঙুনীয়া ৰশ্মি আহিব পাৰে বা ইয়া অহা আশংকা বেছি হ'ব অপচন সি কাৰেক্ট হ'ব ঠিক আছে গতিকে আমাৰ এই কোৱেশ্চনটো কাৰেক্ট আনসাৰ কি হ'ব অপচন সি হ'ব নেক্সট কোৱেশ্চন নম্বৰ 43 কৈছে তলৰ কোনটো বনাঞ্চলৰ লগত জড়িত এটা অংশীদাৰ নহয় বনাঞ্চলৰ লগত জড়িত আমাৰ বনাঞ্চলৰ লগত আমাৰ চৰকাৰৰ বন বিভাগ জড়িত হৈ থাকে বন্যপ্ৰাণী প্ৰকৃতিপ্ৰেমীসকল জড়িত হৈ থাকে ঠিক একেদৰে আমাৰ বনাঞ্চলৰ পৰা আমাৰ উদ্যোগপতি সকলো নিৰ্ভৰশীল বনাঞ্চলৰ ওপৰত গতিকে এটো জড়িত হৈ থাকে কিন্তু কৃষকসকল আমাৰ ডাইৰেক্টলি বনাঞ্চলত জড়িত হৈ নাথাকে গতিকে এই কোৱেশ্চনটো কাৰেক্ট আনসাৰ কি হ'ব অপচন বি হ'ব এটা নেক্সট 44 নম্বৰ কোৱেশ্চন ইয়াত কৈছে নিউক্লিয়াৰ বিভাজন হৈছে নিউক্লিয়াৰ বিভাজনটো কি হৈছে বিভাজন মানে কি এটা ডাঙৰ নিউক্লিয়াছ দুটা সৰু নিউক্লিয়াছত বিভাজন হোৱা প্ৰক্ৰিয়া ইয়েস অ নো এই কোৱেশ্চনটো তেন্তে কাৰেক্ট আনসাৰ কি হ'ব অপচন এ হ'ব প্ৰথমটোতে আমি আনসাৰ পাই গলো নেক্সট কোৱেশ্চনটোত কোৱা হৈছে চিপকো আন্দোলন কোন ঠাইৰ পৰা আৰম্ভ হৈছিল চিপকো আন্দোলন আমাৰ গাওৱাল পাহাৰৰ ৰৈনী গাঁৱত আৰম্ভ হৈছিল ঠিক আছে ৰেনী গাঁৱত আৰম্ভ হৈছিল
ৰেণীগাঁৱত আৰম্ভ হৈছে গতিকে এই কুৱেশ্যনটো কাৰেক্ট আনসাৰ কি হ'ব অপচন এ আশা কৰিছো এই পেপাৰখনত থকা প্ৰথম 45টা কুৱেশ্যন বুজি পালা বাকি পেপাৰখনৰ কুৱেশ্যনবোৰ মই দেখাই দিছো তোমালোকে এই পেপাৰখনৰ পিডিএফ এই ভিডিঅটোৰ তলত ডেসক্ৰিপচনত পাই যাবা তাৰ পৰা তোমালোকে পিডিএফ লিংকৰ সহায়ত পেপাৰখন ডাউনলোড কৰি ল'ব পাৰা আৰু পাছৰ পৰ্যায়ত আমি অসমৰ বিভিন্ন জিলাত সম্পন্ন হোৱা বিভিন্ন ধৰণৰ পেপাৰবোৰ ডিসকাস কৰিম গতিকে আমাৰ চেনেল লেচবছৰ লগত জড়িত হৈ থাকিবা আৰু তোমালোকৰ জিলাটো যদি ইতিমধ্যে প্ৰি ফাইনেল পৰীক্ষা সম্পন্ন হৈ গৈছে তেন্তে গণিত বিজ্ঞান সমাজ বিজ্ঞান ইংৰাজী আদি সাবজেক্টবোৰ কুৱেশ্যন পেপাৰবোৰ পিডিএফ আকাৰত আমাৰ হোৱাটছআপ নম্বৰ 8811069813 প্ৰেৰণ কৰিবা তোমালোকে প্ৰেৰণ কৰা প্ৰশ্ন কাকতৰ আলমত আমি এনেদৰে সলিউশন ভিডিঅ' বনাব পাৰিম আজি ভিডিঅ'টো চোৱাৰ বাবে সকলোকে ধন্যবাদ জনাইছো